নমস্কাৰ এই মুহূৰ্তে আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 মাৰ্চ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে। এনেকুৱা নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ খবৰ অতি গুৰুত্বপূৰ্ণ খবৰ। হয়, জনসাধাৰণৰ বাবে অতি ভাল খবৰ আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অতি বেয়া খবৰ। কিয়নো জনসাধাৰণে এটা অভিযোগ কৰাৰ লগে লগে চৰকাৰী কৰ্মচাৰীৰ দৰমহা কটা যাব। চৰকাৰী কৰ্মচাৰীক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ ৰাজ্য চৰকাৰে। কাম নকৰিলে জৰিমনা বিহিব চৰকাৰী কৰ্মচাৰীক। হয়, যদি কোনোবাই অভিযোগ কৰে তেনেহ'লে চৰকাৰী কৰ্মচাৰীৰ দৰমহা কটা যাব। চৰকাৰী কৰ্মচাৰীৰ কামৰ গাফিলতিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী কৰ্মচাৰীয়ে কামত হেমাহি কৰিলে RTPS কমিশ্যনত দিব পাৰিব জনসাধাৰণে অভিযোগ। জনতাৰ কাম কৰি শেষ কৰিব লাগিব মাত্ৰ 45 দিনৰ ভিতৰত। হয়, যিকোনো কাম 45 দিনৰ ভিতৰত কিন্তু শেষ কৰিব লাগিব। 45 দিনতকৈ পলম হ'লে অভিযোগ দিব পাৰিব অনলাইনত। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। সংশ্লিষ্ট বিভাগৰ কৰ্মচাৰীক জৰিমনা বিহা হ'ব। হয়, যদি কোনো জনসাধাৰণে অভিযোগ কৰে সেই অভিযোগৰ ভিত্তিত কিন্তু দৰমহা কটা যাব। দৈনিক 20 টকাকৈ কৰ্তন কৰা হ'ব দৰমহাৰ পৰা। চৰকাৰী কৰ্মচাৰীক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ ৰাজ্য চৰকাৰে। হয়, ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ ওপৰত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়, ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে অতি গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 13 টকাকৈ ডাঙৰ ঘোষণা, 13 টকাকৈ ডাঙৰ সিদ্ধান্ত। লাখ লাখ যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ। হয়, লাখ লাখ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে এক ভাল খবৰ। আমি যেতিয়া চাকৰি দিম বুলি কৈছিলোঁ কোনেও কিন্তু বিশ্বাস কৰা নাছিল। এই কথা উল্লেখ কৰিছে খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আমাৰ দলৰ মজিয়াতো আলোচনা হৈছিল কিদৰে আমি 1 লাখ চাকৰি দিব পাৰোঁ। হয়, নিবনুৱাসকলক কিভাৱে আমি চাকৰি দিব পাৰোঁ। কিন্তু আমি জানিছিলোঁ ৰাইজৰ আশীৰ্বাদ থাকিলে আমি এভাৰেষ্ট শৃংগ আৰোহণ কৰিব পাৰিবলৈ সক্ষম হ'ম। কিন্তু 2 বছৰ 8 মাহৰ ভিতৰত আমি 97,000 চাকৰি ইতিমধ্যে দিয়া হৈছে আৰু চাকৰি দিম বুলি মনত আশা পুহি ৰাখিছোঁ। অকল এয়াই নহয়, চৰকাৰৰ বাবে অসমত চাকৰি দালাল ৰাজ বন্ধ হৈ গ'ল। হয়, চিৰকালৰ বাবে কিন্তু অসমত দালাল ৰাজ বন্ধ হৈ গ'ল। আমি ল'ৰা ছোৱালীয়ে জানে যে পঢ়া শুনা কৰিলেহে আমি চাকৰি পাম, দৌৰি পৰীক্ষাত পাছ কৰিলেহে আমি পুলিচৰ চাকৰি পাবলৈ সক্ষম হ'ম। এই কথা কিন্তু আজিৰ ল'ৰা ছোৱালীয়ে ভালকৈ গম পাইছে। আগতে ৰাজনৈতিক নেতা অথবা দালালক পইচা নিদিলে চাকৰি নহৈছিল। এতিয়া কিন্তু সেইদিন নাই কিন্তু এতিয়া কেৱল নিজৰ যোগ্যতা অনুসাৰেহে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব। 1 লাখ চাকৰি যেতিয়া শেষ হ'ব, যোনদিনা 1 লাখ চাকৰি শেষ হ'ব সেইদিনাই কিন্তু আৰু প্ৰতিজ্ঞা কৰা হ'ব 35,000 চাকৰিৰ টাৰ্গেট। আমাৰ লক্ষ্য এতিয়া 1 লাখ চাকৰি শেষ হোৱাৰ লগে লগে 35,000 চাকৰি আমি কেনেকৈ দিব পাৰোঁ। ইফালে 42 লাখ পৰিয়ালক ৰেচন কাৰ্ড দিয়া হয়, এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আনফালে 830 টকা অৰুণোদয় আঁচনিৰ পৰিৱৰ্তে বৰ্তমান 1250 টকা হিতাধিকাৰীক দিয়া হয়। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক 18 লাখৰ পৰা 28 লাখলৈ বৃদ্ধি হ'ল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী। আৰু নতুনকৈ 3 লাখ মহিলাই এই বছৰতে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 13টা ডাঙৰ ঘোষণা। আমাৰ হাতত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে, আপোনালোকে শুনক। যে আমাৰ চৰকাৰ হ'লে আমি 1 লাখ চৰকাৰী চাকৰি দিম। বিশ্বাস কোনেও কৰা নাছিল। আনকি আমাৰ দলৰ মজিয়াটো আলোচনা হৈছিল যে 1 লাখ চাকৰি কেনেকৈ সম্ভৱ। এনেকুৱা প্ৰতিশ্ৰুতি দিয়াৰ বাবে 2026 চনত আমি বিপদত পৰিম। মানুহৰ মনত নিৰাশা আছিলে, কিন্তু মোৰ মনত আশা আছিলে। মই জানিছিলোঁ ৰাইজৰ আশীৰ্বাদ থাকিলে আমি এভাৰেষ্টৰ শৃংগটো উঠিব পাৰিম। আজি আপোনালোকে চিন্তা কৰক
2 বছৰ 8 মাহৰ ভিতৰত আমি 97,000 ল'ৰা ছোৱালীক আজি আমি চৰকাৰী চাকৰি দিব পাৰিম। আৰু অকল সেয়ে নহয়, চাকৰি দিয়া এটা বেলেগ কথা, চাকৰিৰ লগত অসমত যিখন দালালৰ বজাৰ আছিল, সেই দালালৰ বজাৰখনো আমি সকলো দিনৰ কাৰণে আমি বন্ধ কৰিবলৈ সক্ষম হওঁ। আজি ল'ৰা ছোৱালীয়ে টকা পইচা দি চাকৰি নাপায়, পঢ়া শুনা কৰি চাকৰি পাম, দৌৰি পুলিচত চাকৰি পাম। আজি ল'ৰা ছোৱালীয়ে স্কুললৈকে ঘূৰি আহিছে। এই যে ষ্টেডিয়ামখন আমি দেখিছো, জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব, ৰাতিপুৱা দেখিব ল'ৰা ছোৱালীবিলাক দৌৰি থাকে যে আমি দৌৰি পেলাই চাকৰি ল'ব লাগিব। কোনেও কেশৱ মহন্তৰ ঘৰলৈকে নাযায়, কেশৱ মহন্তই বনোৱা ষ্টেডিয়ামখনলৈকে আহে। আগত আছিল কি যে পলিটিকেল লিডাৰ নহ'লে দালালক টকা নিদিলে চাকৰি নাপায়। 1 লাখ চাকৰি অহা 2 এদিনতে হৈ যাব, মোৰ দায়িত্ব শেষ হৈ যাব। কিন্তু যুৱক যুৱতীৰ আশাটো শেষ হৈ নাযায়। সেইকাৰণে আমি সংকল্প লৈছো যে 1 লাখ চাকৰি শেষ হোৱাৰ দিনাই আমি আৰু নতুন 35,000 চাকৰি আমি খুলি দিম। 1 লাখৰ প্ৰতিশ্ৰুতি পূৰণ কৰাই কিমান টান আছে। আজি আৰু আমি 1,35,000ত আমি যাব খুজিছো। মানুহৰ হাতত ৰেচন কাৰ্ড নাছিল, আজি আমি 42 লাখ পৰিয়ালক ৰেচন কাৰ্ড দিলো। অৰুণোদয় আঁচনি যেতিয়া আমি আৰম্ভ কৰিছিলো, মানুহে কৈছিল যে ইলেকশ্যনৰ কথা, ইলেকশ্যনৰ পিছত অৰুণোদয় নোহোৱা হৈ যাব। 830 টকাৰ অৰুণোদয় 1260 টকা হ'ল। 18 লাখ মহিলাই পাই থকা অৰুণোদয় 28 লাখ হ'ল। গছজোপা এতিয়া বট বৃক্ষত পৰিণত হ'ল। এইবাৰ আমি সিদ্ধান্ত লৈছো যে আৰু 3 লাখ মহিলাক এই বছৰ আমি অৰুণোদয় আঁচনি প্ৰদান কৰিম। যে আমাৰ চৰকাৰ হলে আমি 1 লাখ চৰকাৰী চাকৰি দিম। বিশ্বাস কোনেও কৰা নাছিল। আনকি আমাৰ দলৰ মজিয়াটো আলোচনা হৈছিল যে 1 লাখ চাকৰি